নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কাঠআলুৰ এটি সুন্দৰ কাঠআলুৰ দমৰ ৰেচিপি। অতি সুন্দৰ ৰেচিপি বনাইছিলোঁ, আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এয়া মই ল'লোঁ এটুকুৰা কাঠআলু। ইমান টুকুৰা নিদিওঁ, মই আধাটো দিম। আধাটো মই কাটি লৈ বাকলি গুচাই ল'লোঁ। সুন্দৰকৈ চাফা কৰি টুকুৰা টুকুৰকৈ মই কাটি ল'ম। এয়া বাকলি গুচা হৈ গৈছে আৰু মই টুকুৰা টুকুৰকৈ কাটি ল'ম। সাইজটো আপোনালোকে নিজৰ পছন্দ অনুসৰি দিব পাৰে। মই এইটো এনেদৰে কাটিলে মই ভাল পাওঁ, গতিকে মই ভাল পোৱা সাইজত মই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। ঠিক এনেকৈ এয়া মোৰ কাঠআলুখিনি কটা হৈ গ'ল। সুন্দৰকৈ চাফা কৰি ল'লোঁ, আকৌ ধুই ল'লোঁ। এয়া চাওক, এতিয়া মই এটা প্ৰেছাৰ কুকাৰত এটা চিটি মাৰিবৰ কাৰণে মই এয়া কাঠআলুখিনি ইয়াতে দি দিছোঁ আৰু মই পানী দি দিম। এয়া মই পানী দি দিছোঁ। ঠিক কাঠআলুখিনি তল যোৱাকৈ পানী দিলোঁ আৰু 1 চামুচ দি দিছোঁ নিমখ। নিমখটো দিলে যিখিনি বিজলুৱাখিনি নাইকিয়া হৈ যায় আৰু অলপমান ভাল লাগে, সেইকাৰণে মই নিমখ দি দিলোঁ। নিদিলেও চলে। আৰু মই প্ৰেছাৰ কুকাৰটো গেছত উঠাই দিলোঁ। এটা চিটি মৰাৰ পিছত মই যিমানটো জোখত লাগে কাঠআলুখিনি সিজাই ল'লোঁ। তাৰপিছতে মই এটা কেৰাহী পাতি লৈ ঠিক 2 চামুচ জোখত, মই ডাঙৰ চামুচেৰে 2 চামুচ জোখত দি দিলোঁ তেল। আৰু মই গোটা গৰম মছলা ইউজ কৰিম। এয়া লং, দালচেনি, ইলাচি আৰু তেজপাত, জিৰা আৰু শুকান জলকীয়া মই একেলগতে দি দিছোঁ। তাৰপিছতে মই 2টা মিডিয়াম সাইজৰ বিলাহী পেষ্ট কৰি লৈছিলোঁ। বিলাহীৰ পেষ্টখিনি মই ইয়াতে দি দিলোঁ। আকৌ সুন্দৰভাৱে মিক্স কৰি দিলোঁ। যিহেতু বিলাহীৰ কেঁচা গোন্ধটো মাৰিবৰ বাবে অলপ দেৰি সিজিব লাগে। তাৰপিছতে মই দি দিলোঁ আদা আৰু কেঁচা জলকীয়া 2টা খুন্দি লৈছোঁ। এইখিনি মই ইয়াতে দি দিলোঁ। তাৰপিছতে ইয়াত মই ইউজ কৰিম এয়া মছলা, চব্জি মছলা। মই সৰু চামুচেৰে 1 চামুচ দিছোঁ। তাৰপিছতে দি দিছোঁ সৰু চামুচেৰে ঠিক গৰম মছলা 1 চামুচ। তাৰপিছতে এয়া দিছোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ। আকৌ লৰাই দিছোঁ। আপোনালোকে এনেদৰে কাঠআলু বনাই চাবচোন। আৰু আপোনালোকে বনাব বুলি ভাবিয়ে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো বহুত ভাল লাগে। তাৰপিছতে দি দিলোঁ হালধি আৰু দি দিম মই সোৱাদ অনুসৰি নিমখ দিম। এয়া দি দিলোঁ নিমখ। নিমখটো মই আন্দাজমতে দিম আৰু আপোনালোকেও আন্দাজমতে দিব পাৰিব। সুন্দৰকৈ লৰাই ল'লোঁ, মিক্স কৰিছোঁ। এয়া মিক্স কৰা হৈ গ'ল। এতিয়া মই যিখিনি সিজাই লৈছিলোঁ কাঠআলুখিনি মই দি দিলোঁ। অতি সুন্দৰ ৰেচিপি, আপোনালোকে ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। আৰু কেনেকুৱা লাগিলে বনাই খাব আৰু মোক নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। এতিয়া মই ইয়াতে দি দিম গৰম পানী। যিহেতু মই গ্ৰেভি বনাম অলপমান, গতিকে মই গৰম পানী আন্দাজমতে দি দিছোঁ। গৰম পানী দি আকৌ লৰাই দিছোঁ। চাওক কালাৰটো কিমান সুন্দৰ হৈছে, বহুত ধুনীয়া হৈছে। আৰু কাঠআলুটো এনেও ভালেই লাগে খাবলৈ,
কিন্তু এনেদৰে বনালে অলপ বেলেগ ধৰণৰ সোৱাদ আহে আৰু খাবলৈও বহুত ভাল লাগে। এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকোন লগাই দিম। আকৌ মই ঢাকোন উদঙাই চালোঁ, এয়া অলৰেডি সিজিয়ে গৈছে, তথাপিতো মছলাখিনি সোমাই গ'ল। এতিয়া মই এইটো সময়তে দি দিছোঁ কচুৰি মেথি। সুন্দৰকৈ মিলালোঁ আৰু অলপমান দেৰি কাৰণে আকৌ ঢাকোন মাৰি ৰাখিলোঁ। আৰু মই এয়া কুটি দিম কেঁচা ধনিয়াৰ পাত মিহি মিহিকৈ কুটি লৈ মই দি দিম। আৰু আকৌ উদঙাই চালোঁ, হৈ গ'ল মোৰ অতি সুন্দৰ টেষ্টি কাঠআলুৰ দম। চাওক, দেখিবলৈ বহুত ভাল লাগিছে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, কমেণ্টটো কৰিবই। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আপোনালোকক সুন্দৰ কাঠআলুৰ দম মই ছাৰ্ভ কৰিছোঁ। চাওক, দেখিবলৈ কি সুন্দৰ লাগিছে। এয়া মই ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি কৰিলোঁ। আকৌ ওপৰত মই কেঁচা ধনিয়াৰ পাত ওপৰতে দি দিছোঁ। ভিডিঅ'টো নিশ্চয় ভাল লাগিলে, মোৰ বনায়ো ভাল লাগিলে, সঁচাকৈ খাবলৈও বহুত ভাল হৈছে। আৰু ইমান দেৰি মোৰ ভিডিঅ'টো অতি ধৈৰ্য্যৰে আপোনালোকে চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ। পুনৰ আপোনালোকক নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি দিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।